Hello students, welcome to additional Brain Booster classes. আজি আমি এই ভিডিওত তোমালোকক কৰাম ক্লাছ 9 ৰ চেপ্টাৰ 4 ৰ এক্সাৰসাইজ 4.3 ৰ 7 নম্বৰৰ পৰা আগৰ ভিডিওত আমি 6 নম্বৰলৈ কভাৰ কৰিছো। আজি ভিডিওত আমি 7 নম্বৰ ষ্টাৰ্ট কৰিম। তেন্তে বলা আজি ভিডিওলৈ আগবাঢ়ো। Students 7 নম্বৰটো চোৱা। 7 নম্বৰ 1 2 3 4 5টা দিছে। 5টা একেটা ভিডিওতে কৰাই দিম মই। 1 নম্বৰটো চোৱা, এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী ইয়ামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ 100 টকা বৰঙণি আগবঢ়ালে। এই তথ্য সিদ্ধ কৰিবলৈ এটা ৰৈখিক সমীকৰণ লিখা। তেওঁলোকৰ বৰঙণি x টকা আৰু y টকা বুলি ধৰিবা। এটা লেখা কৈছে যে 8 নম্বৰ 1 কৈছে যে ইয়ামিনী আৰু ফাতিমাই দুইজনীয়ে মিলি প্ৰধানমন্ত্ৰী যোজনাবিলাক যে ওলায়, যোজনাবিলাকত কি কৰিলে 100 টকা এটা দান দি দিলে দুইজনী মিলি, যে এইটোত আমি 100 টকা দিওঁ মনৰ পৰা। তো যেটা দিলে 100 টকাটো দিলে, এটা কৈছে যে কোনজনে কিমান দিলে, দুইজনী মিলি 100 টকা দিলে, কোনজনে কিমান দিলে নাজানে। এটা কৈছে যে এইটোৰ পৰা এইটো যিটো পইচা দিয়ে সিহঁতৰ মেথডটো দুইজনী মিলি যে 100 টকা দিলে তাৰ পৰা কি বনাব দিছে, এটা লেখ ৰৈখিক সমীকৰণ বনাব দিছে। তাৰ পৰা আমি লেখ চিত্ৰ আঁকিব দিছে। তেন্তে আমি কেনেকৈ ধৰিম, এতিয়া এটা ইংগিত দি দিছে তোমালোকে বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব পাৰা। ঠিক আছে, ইয়ামিনীয়ে ধৰো, ইয়ামিনী দীঘৰিকাৰ দেই, ইয়ামিনীয়ে আগবঢ়োৱা বৰঙণি x টকা আৰু এইটো ফাতিমা হয় নহয়, আগবঢ়োৱা বৰঙণি y টকা। প্ৰশ্ন মতে কি লিখিবা, সিহঁত দুইজনে মিলি কিমান টকা দিছে, 100 টকা। x plus y equal 100। আৰু ইয়াত আগতে মই তোমালোকক কৈছো যে কোনো এটা চলক x সাইড কৰি ল'বা, যাতে তোমালোকৰ এতিয়া সাপোজ x equal 100 minus y, এতিয়া কি হ'ব, সেইটো ৰৈখিক সমীকৰণ হ'ব। এনে এইটো হয়, এইটো হ'ব। এতিয়া কি হ'ব, তোমালোকে y ভ্যালু বহালে x ৰ ভ্যালুটো নিজে ওলাই যাব। ঠিক আছে, ইয়াতো ওলাব, কিন্তু এনেকৈ কৰি ল'বা সহজ হয়। এতিয়া এইটোৱে তোমালোকৰ ৰৈখিক সমীকৰণ। ইয়াৰ পৰা কৈছে যে লেখ অংকন কৰা, লেখ অংকন কৰিবলৈ আমি পইণ্ট কিটা পাব লাগিব, ভ্যালু কিটা x আৰু y। তো উলিয়াম এতিয়া x y দুটা উলিয়ালে হ'ব, লেখ অংকন হৈ যাব। ফাৰ্ষ্ট চোৱা, when y ভ্যালু বহাও দেই, y equal 0, y 0 বহাম, তেতিয়া কি হ'ব, x equal 100 minus 0, x equal 100 হ'ব। আৰু 2 নম্বৰ, when y equal 50, তেন্তে কি হ'ব, x equal 100 minus 50, x equal also 50। তো লেখডাল আঁকিব পাৰিবা ধুনীয়াকে আঁকিবা, মানে কিমানকে ঘাট দিয়া দি ল'বা, ধুনীয়াকে এনেকে আঁকি দিবা। ঠিক আছে, এইটো তোমালোকে হোমৱৰ্ক থাকিলে ধুনীয়াকে কৰিব পাৰিবা। আৰু এক এককত তোমালোকে 10-20কে ল'ব পাৰা, ধুনীয়াকে আঁকিবা। তো এতিয়া আমি কৰিম 2 নম্বৰটো। 2 নম্বৰটো চোৱা, যদি পুতেক আৰু বাপেকৰ বয়স বৰ্তমান ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয়। ধৰো পুতেকৰ বয়স কিমান কৈছে, x, বাপেকৰ বয়স y। ধৰা হয়, হ'ল 10 বছৰৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হয়। এতিয়া কি কৈছে, 10 বছৰৰ পিছত। এতিয়া সাপোজ তোমাৰ বয়স 15 বছৰ, 18 বছৰ। মই যদি কওঁ যে 10 বছৰৰ পিছত তোমাৰ বয়স কিমান হ'ব, তেতিয়া কি কৰিবা তুমি, 10 বছৰৰ পিছত যোগ কৰিবা নিশ্চয়, হয় নহয়, যোগ কৰিবা। এতিয়া কৈছে যে ইহঁতৰ এইটো বৰ্তমান বয়স 10 বছৰৰ পিছত বুলি কৈছে, এতিয়া কি হ'ব, 10 প্লাছ হ'ব দুইটাতে, বুজিলা। 10 বছৰৰ পিছত কি কৈছে, আমি এতিয়া প্ৰশ্নমতে পাতি লওঁ। প্ৰশ্নমতে ৰৈখিক সমীকৰণ যেতিয়া দুটা সাইড হ'বই, এটা হ'ল পুতেকৰ, এটা হ'ল বাপেকৰ,
হ'ব সেইটো পুতেকৰ সেইটো বাপেকৰ এটা কৈছে যে 10 বছৰৰ পিছত বাপেকৰ বয়সটো এটো বাপেকৰ বয়স পুতেকৰ বয়সতকৈ দুগুণ বেছি হ'ব বুলি কৈছে দুগুণ হ'ব মানে বাপেকৰ যেটো বয়স পুতেকৰ বয়সতকৈ দুগুণ হ'ব দুগুণ বেছি হ'ব যদি পুতেকৰ বয়স 18 ইয়াৰ বাপেকৰ বয়স কিমান হ'বকৈ 18 দুগুণ 36 বছৰ যে এতিয়া আমি পঢ়ি আছো ৰৈখিক সমীকৰণ কি হয় আগৰ ভিডিওটো মই কৈছো দুইটা সাইড ৰৈখিক সমীকৰণটো শুদ্ধ হ'বলৈ বা তাৰ পইণ্ট বিলাক তাৰ ওপৰত স্থিতি ল'বলৈ প্ৰতিস্থাপিত কৰিবলৈ কি হ'ব লাগে সত্য হ'বলৈ ৰৈখিক সমীকৰণৰ দুই সাইড দুটা লেফট সাইড আৰু ৰাইট সাইড সমান হ'ব লাগে সদায় হ'ব সমান হ'লেহে ৰৈখিক সমীকৰণটো কি হ'ব সত্য আৰু শুদ্ধ হ'ব তো ইয়াৰ শুদ্ধ হ'বলৈ এতিয়া আমাক প্ৰশ্নমতে কৈছে যে এটো দুগুণ ডাঙৰ পুতেকতকৈ বাপেকৰ বয়স দুগুণ বেছি এটো সাইড বেছি হৈ আছে না এনেকে দগা পালে দিলে এটো সাইড এনেকে যাবগৈ বুজি পাইছা এটো সাইড তললে নামি যাব দুগুণ বেছি হৈ আছে কেনো এতিয়া আমি সমান কৰিবলৈ কি কৰিব লাগিব এটো সাইডে যদি দুই এটা পূৰণ কৰি দিও কি হ'ব যে এই সাইডতকৈ এই সাইডত দুই এটা বেছি হৈ আছে যদি ৰৈখিক সমীকৰণ বনাব দিয়ে সমান চিন দি আমি কি কৰিব লাগিব দুইটা সাইড সমান কৰিব লাগিব তেতিয়া কি কৰিম এপিনে দুই এটা যোগ কৰি দিম সমান হৈ যাব বুজি পাইছা তো হেনে ধৰণে এতিয়া আমাক প্ৰশ্নত কি ক'লে যে এই সাইডতকৈ এই সাইডটো দুগুণ বেছি সমান কৰিবলৈ কি কৰিব লাগিব আমি সিম্পল এপিনে দুই এটা পূৰণ কৰি দিয়া সমান হৈ যাব সেইটো সিম্পল 2x + 20 y + 10 2 গুণন x 2x 2 গুণন 10 20 এটো একে থাকিল 2x সব এপিনে লৈ আহা +20 - y - 10 = 0 2x - y 20 কিমান প্লাসৰ হেতু মাইনাসৰ কিমান হ'ব প্লাসৰ 10 = 0 ইয়াত কৈ দিছো এইটো চোৱা তোমালোকৰ আমি যদি y ভ্যালুটো ৰখাই দিও অকল এটো সাইডে দেই y ভ্যালু ৰখাবলৈ -y = -10 আৰু এপিনে এটো গলে -2x -y মাইনাস দাল আগলে কমন লৈ ললে -10 + twice x হ'ব দুই পিনে মাইনাস আছে কাটি দিলে y = 10 + 2x এটো হ'বগৈ ৰৈখিক সমীকৰণ হ'ব তোমালোকৰ ৰৈখিক সমীকৰণ ওলাই গ'ল এতিয়া আকৌ কি কৰিবা লেখ আঁকিব দিছে আকৌ পইণ্ট বনাবা দুটা পইণ্ট হ'ব বহাবা আঁকিবা এটা তোমালোকক আগৰ মেছেজ কৰাই দিছো এনেকৈ পইণ্ট উলিয়াবা ধুনীয়াকৈ লেখ অংকন কৰিবা হৈ যাব তো এইটো নকৰো তোমালোকে হোমৱৰ্ক হিচাপে ল'বা কৰিবা তো এতিয়া আমি কৰিম 3 নম্বৰ 7 নম্বৰ 3 টো চোৱা যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি আচ্ছা তেন্তে এখন চকীৰ দাম x টকা আৰু 5খন মেজৰ দাম y টকা বুলি ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা আৰু ইয়াৰ লেখ অংকন কৰা ধৰিব কি দিছে ধৰো এখন চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y টকা এটা প্ৰশ্নমতে কৈছে জানিবই লাগে দুটা বস্তু দাম দিয়া হৈ আছে দুইটা বস্তু একে সাইডে দুটা বিপৰীত সাইডে হ'ব দুটা চলকযুক্ত সমীকৰণ দ্বিঘাত সমীকৰণ 5খন মেজ বুলি কৈছে এতিয়া আমাক এই দামটো কি ভালকে শুনিবা এই দামটো কিহৰ দিয়া আছে এখন চকী আৰু এখন মেজ কিন্তু আমাক প্ৰশ্নত কি কৈছে 5খন মেজ 5খন হলে কি হয় যেনেকে এটা বস্তু তোমালোকে এটা চকলেটৰ দাম ধৰক দিয়া হৈ আছে 5টা খুজিলে তুমি হলো 5টা আনসাৰ কি পূৰণ কৰা সেই এটাৰ লগত 5টো পূৰণ কৰিলে 5টা ওলাই যায় তেনেকৈ এখন মেজৰ দাম দিয়া হৈ আছে 5খনৰ দাম উলিয়াব হলে ইয়াৰ লগত 5 এটা পূৰণ কৰি দিম চকী কেইখন বুলি কৈছে 8খন চকী বুলি কৈছে আৰু এটা পূৰণ কৰি দিম কি কৈছে তাৰ পিছত 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি হেতু বেছি বুলি কৈছে আকৌ চোৱা 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 8খন চকীৰ যেটো দাম তাতকৈ 150 টকা বেছি আগৰ দুখতে কি এপিনে বেছি বুলি কৈছে আমি যেহেতু চলকযুক্ত ৰৈখিক সমীকৰণ তেন্তে আমি সমান চিহ্নৰ লেফট সাইড আৰু ৰাইট সাইড দুইটা সমান কৰি ৰাখিব লাগিব
সমান কৰিবলৈ কি হ'ব লাগিব এপিনে 150 বেছি হৈ আছে যেহেতু প্ৰশ্নত এপিনে আমি 150 এটা প্লাস কৰি দিম বুজিলা আৰু ইয়াত দুইটা সাইড ৰোটেট যদি কৰি দিম কি হ'ব x plus 50 150 150 টকা হ'ব আৰু এপিনে y টো ৰখাই দিবা 8x plus 150 divided by 5 এটো হ'ব কি ৰৈখিক সমীকৰণ এতিয়া লেখা কিব দিছে আকৌ বনাবা x, y ইয়াত x ৰ ভ্যালু ফাৰ্স্টে বহাবা 10 তেতিয়া y ভ্যালুটো তলে তলে ওলাই যাব তাৰ পৰা আমি কি কৰিব পাৰিম লেখা কিব পাৰিম ঠিক আছে এটো তোমালোকে নিজে কৰিবা লেখটো সহজ 4 নম্বৰটো সোৱা কি দিছে যদি কোনো এটা ভগ্নাংক হৰ 7 বহুৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংকটো হৈ গৈ 3/2 হৰক x আৰু লব y বুলি ধৰি ৰৈখিক সমীকৰণ আকা ধৰু কোনো ভগ্নাংকৰ সিম্পল অংক চাবা দেই হৰ x কোনো ভগ্নাংক লব y হৰ x আৰু লব y বুলি ধৰিলো হল প্ৰশ্নমতে কি কৈছে চাও হৰ সদায় কি হয় তলত লব ওপৰত দেই এটো পাতি লবা তাৰ কয় কোনো ভগ্নাংক হৰ 7 বহুৱা হল বহুৱা মানে বৃদ্ধি কৰা যোগ কৰিব লাগিব তেতিয়া বাঢ়িব প্লাস আৰু কৈছে লব 1 কমোৱা হল 1 কমাই দিয়া এনেকা কৰাৰ পিছত কি পাওঁগৈ বুলি কৈছে সমান চিহ্ন কিটো সাইডে মানে এটো কৰাৰ পিছত ফলাফলটো কি পাওঁ বুলি কৈছে 3/2 এটো প্ৰশ্নমতে এটা কৈছে যে ইয়াৰ পৰা ৰৈখিক সমীকৰণ বনাম বেলেগ কোনো কাম কৰিব লগা নাই ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া বৰ্জ্য পূৰণ কৰিলে 2y - 1 3 into x plus 7 2y minus 2 3x plus 7 গুণ 21 এতিয়া চোৱা 2y 3x plus 21 plus 2 2y 3x plus 23 এটো সারে কৰি দিলে y equal 3x plus 23 divided by 2 y লগত 2 পূৰণ হৈ আছিল কিপনে গলে হৰণ হৈ যাব এটো হল ৰৈখিক সমীকৰণ ইয়াৰ পিছত কি কৰিবা আকৌ একেটা নিয়ম x আৰু y ভ্যালু বহাবা এপিনে x ৰ ভ্যালু বহাবা 0 1 তাৰ পিছত ওলাব y ভ্যালু তাৰ পিছত লেখা কি দিবা হৈ যাব যদি নোৱাৰা কমেন্ট প্লিজ মোক কমেন্ট কৰা মই আকি দিম তোমালোকক pdf হিচাপে আকি মই ভিডিও ডেসক্ৰিপচনত লিংকটো দি দিম চাই লব পাৰিবা ঠিক আছে এটো হল তোমালোকৰ 4 নম্বৰ আৰু এটা অংক আছে 5 নম্বৰ হেতু কৰো এতিয়া 5 নম্বৰটো কি দিছে চোৱা আয়তকাৰ এডৰা মাটি পৰিসীমা 66 মিটাৰ গিভেন দিয়া আছে লিখিবা আয়তাকাৰ মাটি টুকুৰাৰ পৰিসীমা 66 মিটাৰ মিটাৰ মাটিডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা মাটি এটকা মাটি টুকুৰাৰ দিশ কিমান দিছে x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰিবলৈ কৈছে যে এটা সমীকৰণ গঠন কৰা এতিয়া মই তোমালোকক এটা কথা ইয়াত বহুতে গুৰুত্বপূৰ্ণভাৱে ইনক্লুড হ'ব এই কথাটো হল যে ৰৈখিক সমীকৰণ দুইটা সাইড একে এটা আমাৰ এটা কি দিয়া আছে পৰিসীমা দিয়া আছে আৰু দিশ আৰু প্ৰস্থ দিছে এটা আমাক এটা ৰৈখিক সমীকৰণ বনাব দিছে ৰৈখিক সমীকৰণ বনাবলৈ আমি সদায় দুটা সাইড বনাব লাগিব এটা লেফট সাইড এটা ৰাইট সাইড আৰু দুইটা সাইড কি হ'ব লাগিব সমান হ'ব লাগিব এটা সাইড আমাক নিজে দিয়া হৈ আছে পৰিসীমা কিমান 66 মিটাৰ হ'ব আৰু এটা সাইড আমি বনাব লাগিব এটা পৰিসীমাৰ লগত সমান হোৱা বস্তু কি আছে পৰিসীমা সমান হ'ব আৰু বেলেগ কিবা সমান হ'ব পাৰে জানো কিন্তু বেলেগ এটা ষ্টাইলতো আমি পৰিসীমা লিখিব পাৰো তোমালোকে জানা নে যদি না জানা কি দিয়া আছে দিশ আৰু প্ৰস্থ দিয়া আছে দিশ প্ৰস্থ মিলাই এটা সূত্ৰ পাও নহয় পৰিসীমা কি সূত্ৰ 2 পূৰণ দিশ যোগ প্ৰস্থ 2 into x plus y 66 হেতু এতিয়া এটো পৰিসীমা দিশ আৰু প্ৰস্থ যেহেতু দিয়া হৈ আছে এটো কৰিলে আমি এটো পাম আৰু এটো মানে এটো পৰিসীমা হ'ব 2x plus 2y equals 66 2x
equal 66 minus 2y. X equal 66 minus 2y divided by 2. এইটো হৈ গ'ল। আকৌ ইয়াত ভ্যালু উলিয়াবা x y ভ্যালু বহাবা 0 1 x ৰ ভ্যালু ওলাই যাব, মেথটো হৈ যাব। মেইন কথাটো হ'ল ৰৈখিক সমীকৰণত সমান চিহ্নৰ দুইটা সাইড লেফট সাইড এণ্ড ৰাইট সাইড সমান হ'ব লাগিব। আৰু এই প্ৰশ্নকিটা এটো কেপাসিটি গম পালেহে পাৰিবা। বুজি পাইছা? তো ভালকে অংককিটা চাবা। এটোত হ'ল পৰিসীমা দিয়া আছিল, আমি এটো সাইড সমান কৰিব লাগিব, সেইকাৰণে পৰিসীমাৰ সূত্ৰটো পাতিলো। কিয়নো পৰিসীমাৰ সূত্ৰ পাই আমি কি পাওঁ? পৰিসীমা পাওঁ। এটো সূত্ৰ ভাগিলে আমি কৰিলেহে আমি 66 পাম, হয় 66 মানে এৰ সূত্ৰ, সেইকাৰণে দুইটা সাইড কি হ'ল সমান। হ'ব, বুজি পাইছা অংককিটা? এটো হ'ল তোমালোকৰ 5 নম্বৰ হাতৰ। তো এইকণতে 7 নম্বৰ শেষ। ভিডিওটো বেছি দীঘলীয়া হৈ নাযাওক, তাৰ বাবে আজিলৈ ভিডিওটো ইমানতে সামৰিছো। নেক্সট ভিডিওত আমি কৰাম 8 নম্বৰ। তেতিয়ালৈকে থ্যাংক ইউ সো মাচ।